কোনো এখন গাঁৱত দুজন নলে গলে লগা বন্ধু বাস কৰিছিল। বন্ধু দুজনৰ নাম আছিল ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি। সিহঁত আছিল চহৰ এখনৰ দুজন নামী দামী সাউদৰ পুতেক। দুয়ো বন্ধুই এদিন বেপাৰত যোৱা বিষয়লৈ আলোচনা কৰি আছিল। থকা মতে কাম আৰম্ভ কৰিলে। দুয়োজন বন্ধু গৈ এখন বিদেশী নগৰত পদাৰ্পণ কৰিলে আৰু তাত ধৰ্মবুদ্ধিয়ে এজন সদাগৰৰ পৰা 1000 সোণৰ মোহৰ থকা এটা কলহ পালে। বুদ্ধিয়ে জনালে যে সেই ধন সি অকলে নলৈ পাঁচশকৈ দুভাগ কৰি পাপবুদ্ধিয়ে জনালে যে সেই ধনৰ পৰা 100কৈ লৈ বাকীখিনি লগে লগে নভগাই নিৰাপদ স্থানত সৰু গাঁতৰ পুতি ৰাখিব। পিছত প্ৰয়োজন হ'লে সিহঁতে ভগাই ল'ব। পাপবুদ্ধিৰ কথামতে সেইটোকে কৰা হ'ল। হাতত থকা 100 সোণৰ মুদ্ৰা পাপবুদ্ধিয়ে খুব কম দিনৰ ভিতৰত খৰচ কৰিলে আৰু সময়ত উলিয়াই ল'ম বুলি গোপন ঠাইত পুতি ৰখা কলহৰ মুদ্ৰাখিনিও চুৰি কৰি আনিলে। সম্পূৰ্ণ এমাহৰ অন্তত এদিন দুয়ো পুতি ৰখা মোহৰৰ কলহটো ভগাই ল'বৰ বাবে হাবিলৈ গৈ যেতিয়া কলহটো খান্দি উলিয়াই মোহৰখিনি বিচাৰিলে, তেতিয়াহে উৰহী গছৰ গুৰি ওলাল। মোহৰ শূন্য খালী কলহটো দেখি ধৰ্মবুদ্ধি বিমোহিত হ'ল। সুযোগ বুজি পাপবুদ্ধিয়ে ধৰ্মবুদ্ধিকে ইয়াৰ বাবে জগৰীয়া কৰিলে। তাৰ মতে কলহটোৰ মোহৰখিনি ধৰ্মবুদ্ধিয়ে চুৰি কৰিছে। পাপবুদ্ধিয়ে অকল বদনাম দিয়ে নেৰিলে, সি মোহৰৰ আধাখিনি ধৰ্মবুদ্ধিৰ পৰা বিচাৰিলেও ধৰ্মবুদ্ধিয়ে পাপবুদ্ধিৰ কথাত হতবাক হ'ল আৰু ক'লে, ধাৰ্মিক মানুহে লোকৰ স্ত্ৰী পৰৰ ধনৰ ওপৰত কেতিয়াও চকু নিদিয়ে। দুষ্টবুদ্ধি সম্পন্ন পাপবুদ্ধিয়ে তেতিয়া ন্যায় বিচাৰি ৰজাৰ কাষ চাপিল। বিচাৰকে ৰাখীত থকা সোধাৰ পাপবুদ্ধিয়ে বনদেৱতাই ইয়াৰ প্ৰধান সাক্ষী বুলি শপত খালে। ৰজাৰ বিচাৰকে নিৰ্দিষ্ট এটা দিন ল'লে আৰু সেই দিনত বনদেৱতাক সোধ-পোছ কৰিম বুলি ক'লে। পাপবুদ্ধিয়ে নিজৰ দেউতাকক বনদেৱতা সজাই এডাল গছৰ খুৰুঙত থৈ আহিল। প্ৰথম অৱস্থাত পাপবুদ্ধিৰ দেউতাকে সেই পাপ কৰিবলৈ ইচ্ছা কৰা নাছিল যদিও পিছত
পুতেকৰ কথা মানি তাকেই কৰিলে। যথা সময়ত বিচাৰক সহ পাপবুদ্ধি আৰু ধৰ্মবুদ্ধি শেষৰ অৰণ্যত উপস্থিত হ'ল। সকলোকে সন্মুখত ৰাখি পাপবুদ্ধিৰে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, বনদেৱতা, আপুনি নিশ্চয় জানে যে আমাৰ মাজৰ এই ধনখিনি কোনে অন্যভাৱে সৰকালে। অনুগ্ৰহ কৰি আমাৰ আগত কথাটো স্পষ্ট কৰক। গছৰ খুৰুঙত লুকাই থকা পাপবুদ্ধিৰ দেউতাকে মাত দিলে, তোমালোক দুয়োজন মাজত সেই মোহৰ সৰকাই নিয়াজন স্বয়ং ধৰ্মবুদ্ধি। ইয়াত পাপবুদ্ধিৰ কোনো হাত নাই। ধৰ্মবুদ্ধিৰ প্ৰতি বিশ্বাস হেৰুৱাই কি শান্তি দিব, তাকে ভাবি থাকোঁতে ধৰ্মবুদ্ধিয়ে সুযোগ বুজি গছৰ খুৰুং থকা গছজোপাত জুই দিলে। জুইৰ তাপত থাকিব নোৱাৰি পাপবুদ্ধিৰ দেউতাক খুৰুঙৰ পৰা ওলাই আহিব নোৱাৰি চিঞৰিবলৈ ধৰিলে। বেচেৰাক উলিয়াই আনোতে তাৰ চব উৰা গ'ল আৰু